চৰকাৰে চাইকেল চলাই বৰ ৰাস্তা চাইকেল চলাওঁতে কিমান কষ্ট পাইছে কেনেকৈ কিমান কষ্ট হৈ আছে বৰ্তমান বোকা এয়া চাওক এই বনবোৰ কিমান ওখ ওখ হৈ আছে এইটো কি মানুহ যাতায়াতৰ কাৰণে ৰাস্তা আনাবলৈ গৰু ছাগলী জীৱ জন্তুৰ কাৰণে ৰাস্তা কমচে কমতো অসমতো চাব লাগে ইমান মানুহ ইমান যাতায়াতৰ কাৰণে ল'ৰা ছোৱালীয়ে কিমান কষ্ট পাই আছে সেয়েহে আপোনালোকক জনোৱাই যে অতি শীঘ্ৰে এই ৰাস্তাটো মেৰামতি কৰি যেন ওদালগুৰিটোৰ জয়নগৰ টু টেকলাজান ৰাজহুৱা ৰাস্তা চাওক কেনেকৈ গোটেই বন উঠিছে চাওক বন কিমান ওখ ওখ সেয়া বন চাচোন চাচোন কিমান বোকা আছে চাচোন এই কেনেকৈ যাব মন এতিয়া স্কুলত অহা যোৱাৰ কাৰণেও অসুবিধা ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা আমাৰ অহা যাতায়াতৰ কাৰণে অসুবিধা চাচোন ইমান দূৰত চাচোন চা কেনেকৈ ৰখি চাচোন কিমান দূৰতো চব খাল বাম চৰকাৰে দেখা পোৱা নাই নেকি কিমান ৰাস্তা ঘাট ল'ৰা ছোৱালী কিমান কষ্ট হৈ আছে চাচোন ৰাস্তাবোৰ এইটো ৰাস্তা বুলি কয় নেকি চাচোন চা কিমান বোকাৰে যাবলগীয়া হৈছে এইবোৰ চাচোন গোটেই বোকা চাচোন চা দেখা পোৱা নাই হাৰচানি বুং বেছিকৈ দ আছে এইটো ক'ত যাব আহিছিলে ক'ত যাবগৈ দোকানলৈ আহিছো তথাপি ৰাস্তাটো কেনেকৈ ৰাস্তাটো বহুত ৰাস্তা বেয়া আকৌ ৰাস্তা ঘাট বেয়া ল'ৰা ছোৱালীৰ সুবিধা বহুত কষ্ট হৈ আছে যাতায়াতৰ কাৰণে ন স্কুলত যাবৰ কাৰণে স্কুল পঢ়া শুনা ল'ৰা ছোৱালী এইটোতো ক'বলৈ গ'লে এতিয়া ৰাইজতো বহুত অসুবিধা হৈছে আৰু এনে পৰিস্থিতি যদি হয় তেতিয়াহ'লে আমি সাধাৰণ জনতাই কেনেকৈ চাম গতিকে এখন চৰকাৰ থাকি এটা পঞ্চায়ত থাকি যদি এনে অৱস্থা হয় তেতিয়াহ'লে ইয়াত থাকি আৰু ৰাইজৰ দুৰ্গম অৱস্থা বুলিবলৈ বাকী নাই কাৰণ এই ৰাস্তাটোৰ কাৰণে আমাৰ বহুত যাতায়াতৰ অসুবিধা হৈছে আৰু ৰাস্তাটো যদি সুবিধাত যদি ভাল কৰি দিয়ে আমি নিশ্চয় ভাল পাম কাৰণ আমাৰ এইটোৱে হ'ল এটা মেইন পথ হৈ আছে স্কুলৰ কাৰণেতো বহুত এটা ধৰ দুৰ্গম হৈ আছে অসুবিধা হৈ আছে ন অসুবিধা হৈ আছে চাওকচোন বাৰু কেনেকৈ কি একদম বোকা পানী এইটো ৰাস্তা দিয়ে মানুহকেইটা যাতায়াত অহা যোৱা কৰি আছে ৰাস্তাৰ মাজত এনেকৈ বন উঠে নেকি চাওক প্ৰায় 2 কিলোমিটাৰ ৰাস্তা কিলোমিটাৰ 2 কিলোমিটাৰ 2 কিলোমিটাৰ ৰাস্তা ন কিলোমিটাৰ ৰাস্তাটোতো সম্পূৰ্ণ বেয়াই চবটো ৰাস্তাটোতো ট্ৰেক্টৰটো বেয়া কৰাটো বাদেও কিন্তু এইটো ধৰ চেনকেবেল মাৰি ধৰ গিটি পেলাই এইটো ধৰ ৰোল কৰি আৰু কাৰ্পেটিং কৰি দিলেতো নথৈ সুখী কিন্তু ৰাস্তা বোলে কোৱাতকৈ কি বুলি ক'ব লাগিব ৰাস্তা হৈ থকা নাই এইটো ৰাস্তা ৰোৱা তুলি হৈ আছে ধান ৰুব পৰা হয় চৰকাৰে চাই দিলে ভাল হয় এইবোৰ ৰাস্তা বুলি কয় নাই এইটো ৰাস্তাটো কি বুলি কয়
ওদালগুৰি জয়নগৰ টেকলাজানলৈকে যোৱা ৰাস্তা